লঞ্চ অৰুণোদয় স্কিম আপোনালোকে যদি অৰুণোদয় স্কিমটো পাব বিচাৰিছে তেনেহ'লে আপোনালোকে যিকোনো চেয়াৰমেন বা মেম্বাৰৰ ওচৰত যায় আপোনালোকে এই ফৰ্মখন লৈ ফিল আপ কৰি আপোনালোকে জমা দিব পাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে শুনি লওক। এই আঁচনিখনে হ'ব তাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব। পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনে হ'ব সবাতোকৈ শক্তিশালী আঁচনি। এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলোঁ। অৰুণোদয় 3.0 আঁচনি ৰূপায়ণৰ শুভাৰম্ভ আনুষ্ঠানিকভাৱে কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহোদয়। এইবাৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, বিভিন্ন স্থানত আনন্দৰ আৰু গৌৰৱৰ দিন। আজিৰ দিনটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্য চৰকাৰৰ মহিলা সবলীকৰণ সৰ্ববৃহৎ এখন আঁচনিৰ শুভ আৰম্ভণি কৰিব আৰু এই আঁচনিখন 2020 আৰু 21 বৰ্ষত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল আৰু 2021 চনৰ প্ৰথম জনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম। 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি কিনিব পাৰে তাৰ বাবে আমি 50% ৰাজ সাহায্য, 80 টকা ঘৰখনৰ বাবে ক্ৰয় কৰা 4 কেজি চেনিৰ বাবে ব্যয় কৰা মাহিলী খৰচৰ 50%, 150 টকা ফল মূল আৰু শাক পাচলি দানত সমবেত সুধী মণ্ডলী। অসম চৰকাৰৰ বাবে আৰু ব্যক্তিগতভাৱে মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় আৰু এই আঁচনিখনক অনুকৰণ কৰি ভাৰতবৰ্ষৰ বাহিৰৰ কেইবাখনো ৰাজ্যই ইয়াক অনুকৰণ কৰি তেওঁলোকৰ ৰাজ্যবিলাকতো আঁচনি প্ৰৱৰ্তন কৰিছে। মই এই জগতে এগৰাকী মহিলা জনপ্ৰতিনিধি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আঁচনিৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ যে এই অভিলাষী আঁচনিখনে অসমৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল। আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে, ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে, কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে। নাম বেলেগ বেলেগ লৈছে, কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে। ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰোঁ তেতিয়াহ'লে ৰেচন কাৰ্ডৰ কাৰণে আমি যদি চাওঁ যে আজি আমাৰ ৰেচন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম, আমি যদি মই দামলৈ